মই সৰুৰে পৰা পথাৰ বোকা পানী জোনাকী পৰুৱা এইবিলাক দেখি আহিছো কাৰণ মোৰ মা দেউতাই মোক সেইখিনি পৰিৱেশ দিছে নাই মই যেতিয়া শ্বটত থাকো তেতিয়া মই অপু হৈ থাকো আৰু যেতিয়া মই ঘৰলৈ আহি যাওঁ তেতিয়া মই জিউ জিউ What is the one learning that you have learned from this movie? যে মই এইটোৱে টাইম মেনেজমেণ্ট কৰিব শিকিলো Hi Jiu, good evening. Welcome to my show. Thank you. তোমাক এটা সবে জিউ বুলিয়ে মাতে চাগে ন মানে although your good name is Suryang Jiu Margherita but আমিও এটা তোমাক জিউ বুলিয়ে মাতিম বেয়া পাবা নেকি Okay, so Jiu homework বুলি ক'লে first thing কি আহে তোমাৰ মাইণ্ডত হোমৱৰ্ক বুলি ক'লে যে ষ্টুডেণ্টে হোমৱৰ্ক কৰে আৰু অকল ষ্টুডেণ্টে নকৰে টিচাৰ পেৰেণ্টছ সবকে হোমৱৰ্ক লাগে এটা তো তুমি হোমৱৰ্ক কৰি ভাল পোৱা নে বেয়া পোৱা পঢ়ি ভাল পোৱা হয় গুড সো ফাৰ্ষ্ট তো তোমাৰ পৰা এটা জানিব বিচাৰো যে গায়ত্ৰী বাক তুমি মা হিচাপে জানা বাট ডু ইউ নো গায়ত্ৰী মহন্ত অসমৰ যে এগৰাকী এনেকুৱা পপুলাৰ এক্ট্ৰেছ আছিলে আমি বোৰ সব বলিয়া আছিলো আমাৰ জেনেৰেশ্যনটো সেইটো জানানে জানা তোমাৰ স্কুলত সবে জানে নাই যেতিয়া মই গুৱাহাটীত আৰ্মি স্কুলত পঢ়িছিলো তেতিয়া জানিছিল এতিয়া দিল্লীত অফকোৰ্চ ঠিক আছে তো ইয়াতে ফ্ৰেণ্ডছৰ পেৰেণ্টছে তোমাক কয়নে নগায় এবাৰ হলেও তোমাৰ মাৰ লগত আমাক ফটো এখন তুলিয়াই দিবা নাই এইটো কয়নে নাই ব্ৰাইব দিয়ে নে নাই অলৰাইট সো জিউ এতিয়া আহো আমি মুভিখনৰ বিষয়ে সো এই মুভিখনত তোমাৰ এটা বিৰাট ইম্পৰ্টেণ্ট কেৰেক্টাৰ আছে সো উইদাউট ৰিভিলিং মাচ can you tell us about your character তুমি কি প্লে কৰিবা and what is how was your experience মোৰ এক্সপেৰিয়েন্স বহুত ভাল কাৰণ মই সৰুৰে পৰা পথাৰ বোকা পানী জোনাকী পৰুৱা এইবিলাক দেখি আহিছো কাৰণ মোৰ মা দেউতাই মোক সেইখিনি পৰিৱেশ দিছে কিন্তু মই যিটো চৰিত্ৰত অভিনয় কৰিছো অপু সি সেই পথাৰ বোকা পানী সেইবিলাক নাই দেখা কাৰণ তাৰ মাক দেউতা বহুত বিজি সি ঘৰতে সোমাই পেলাই অকল সি হোমৱৰ্ক কৰে টাইকোৱাণ্ডো ক্লাছ ক্ৰিকেট এইবিলাক চব সি ক্লাছত যায় মোৰ সেইটোৱে ৰোল তো সেইটো কেৰেক্টাৰ কৰোঁতে তোমাৰ ডিফিকাল্ট হৈছিলে নেকি মানে তুমি তাই অপজিট কৰিব লগা হৈছে যিটো তুমি নহয় নাই মই যেতিয়া শ্বটত থাকো তেতিয়া মই অপু হৈ থাকো আৰু যেতিয়া মই ঘৰলৈ আহি যাওঁ তেতিয়া মই জিউ জিউ আচ্ছা আৰু মাৰ লগত স্ক্ৰীন শ্বেয়াৰ মায়ে ক'লে বহু কেইটা চিন তোমাৰ মাৰ লগত আছে সো সেইটো সময়ৰ এক্সপিৰিয়েঞ্চটো আৱাজ মানে কেতিয়াবা এনেকুৱা হৈছে নেকি য'ত মানে মাৰ মানে এক্টিং দেখি ইউ আৰ লাইক অষ্ট্ৰাক অৰ এলছ তুমি পাহৰি গলা যে মা তাতে এক্টিং কৰি আছে তুমি পেম্পাৰ আৰম্ভ কৰি দিলা তেনেকুৱা কিবা হেৰি হৈছে নে তেনেকুৱা নাই অ'কে বেছিভাগতো মই একচুৱেলি আমাৰ ডাইৰেক্টৰ আছিল মই তেওঁৰ লগতে ঘূৰো মানে যাওঁ গাড়ী মাৰ লগত নাই মই শ্বুটিং কৰি থাকোতে মাক মই ওলোটা কওঁ যে মা তুমি যোৱা মই শ্বুটিংটো কৰি দিয়া তাৰপিছত আৰু ঘৰত ডিছকাছ কৰা নে মাৰ লগত মা কালি এইটো শ্বুট আছে মই কেনেকে কৰো এনেকুৱা টিপছ লোৱা নে মা দেউতাৰ পৰা হেল্প কৰে সো আজি দিছ ইজ ইউৰ ফাৰ্ষ্ট মুভি সো আজি যদি তোমাক মই সুধো এই হোমৱৰ্ক মুভিখনৰ পৰা তুমি কি কেৰি ফৰৱাৰ্ড কৰিবা হোৱাট ইজ দ্য ওৱান লাৰ্নিং ডেট ইউ হেভ লাৰ্ণ ফ্ৰম দিছ মুভি যে মই এইটোৱে টাইম মেনেজমেণ্ট কৰিব শিকিলো চিনেমাখনৰ কাৰণ আমাৰ শ্বুটিং টাইম মোৰ ঘৰৰ পৰা ওলাব লাগে 6টা বজাত উঠিব লাগে মই টাইম মেনেজমেণ্ট শিকিলো চিনেমাখন শ্বুটিং কৰি থাকোঁতে Okay, all right. So, lastly, tomar logot ami eta rapid fire round khelibo. Habo, one question, one answer. Your favorite food? Iman bhabibo laibo. Pasta. Favorite movie? Houseful 5. Favorite actor? Akshay Kumar. Favorite actress? Deepika Padukone. Ohomor favorite actor? Jatin Bora. Actress? Mauli kwa? Alright. Favorite song? Bahut ase. Favorite time pass? TV. Favorite subject? Hindi.
hate the subject that you hate the most? Nice. Favorite teacher? English. English teacher. And the teacher who is most strict, you don't like to attend that class. Sanskrit. All right. Thank you so much, you. It was wonderful to have you. আৰু আশা কৰো এই ফিল্মখনৰ জৰিয়তে তোমাৰ এই যাত্ৰা অব্যাহত থাকক আৰু অতি সুন্দৰ সুন্দৰ চিনেমাত যাতে আমি তোমাক আকৌ দেখা পাওঁ. Wish you all the best. Thank you so much. And 93.5 Red FM बजाते रहो. 93.5 Red FM बजाते रहो.